মৰত্নদত্ত মোটিভেশ্যনাল ট্ৰেইনাৰ। আজি আমি আলোচনা কৰিম অৰুণোদয় ফৰ্ম লৈ। অৰুণোদয় ফৰ্ম ইতিমধ্যে আপোনালোকে বহুতে ফৰ্ম ফিল আপ কৰি জমা কৰিছে। হয়, ইলেকশ্যনৰ আগতে আমাক ঘৰে ঘৰে গৈ পেলাই কিছুমান ফৰ্ম দিছে অৰুণোদয় আৰু জীৱন বীমাৰ। সকলোৱে এই ফৰ্মটো ফিল আপ কৰি জমাও কৰিছে। কিন্তু আপোনালোকে যদি ভাবিছে যে এই ফৰ্মটো লৈ পেলাই ফিল আপ কৰি আমি অৰুণোদয় পাম, তেন্তে কিন্তু এইটো সঁচা নহয়। কাৰণ এই ফৰ্মটো ইলেকশ্যনৰ আগতে দিছিলে আৰু তাত এইটো আমাৰ অৰুণোদয় পোৱাৰ এইটো অৰিজিনেল ফৰ্ম নহয়। কাৰণ এই ফৰ্মত আপোনালোকৰ কোনো বেংক একাউণ্টৰ নাম্বাৰ নাই, আপোনালোকৰ কোনো ডিটেইলছৰ নাম্বাৰ নাই। গতিকে সেই ফৰ্মটো অৰিজিনেল নহয়। মোৰ স্ক্ৰীণত যিটো আপোনালোকে ফৰ্ম দেখা পাইছে, সেইটোৱে হৈছে অৰিজিনেল ফৰ্ম। আৰু এই ফৰ্মটো এতিয়ালৈকে আহি পোৱা নাই। অৰুণোদয় 2.0 ইতিমধ্যে শেষ হৈছে, অৰুণোদয় 3.0 এতিয়া আৰম্ভ হ'ব। মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে যে অৰুণোদয় 3.0 ইলেকশ্যনৰ পিছতে আৰম্ভ হ'ব। ইলেকশ্যনৰ পিছত, ইলেকশ্যনৰ ৰিজাল্ট দিয়াৰ পিছত এইটো আৰম্ভ হ'ব 3.0। তেতিয়া আপোনালোকে অনলাইন বা অফলাইন এই ফৰ্মটো ফিল আপ কৰি তেতিয়া আপোনালোকে পাব পাৰিব। কাৰণ অৰুণোদয় যিটো অৰিজিনেল ফৰ্ম, তাত কেইবাটাও পেজ আছে। এই গোটেইকেইটা পেজ ফিল আপ কৰি আপোনালোকে জমা দিলেহে তেতিয়া অৰুণোদয় পোৱাৰ চান্স থাকে। গতিকে আপোনালোকে নিশ্চিত নাথাকিব যে অৰুণোদয় ফৰ্ম ফিল আপ কৰিছে, অৰুণোদয় পাম বুলি। আপোনালোকে নতুন ফৰ্মৰ কাৰণে ৱেইট কৰক। আৰু 3.0 এতিয়ালৈকে আৰম্ভ হোৱা নাই, ইলেকশ্যন ৰিজাল্ট দিয়াৰ পিছতে আৰম্ভ হ'ব। আৰু যোনে যোনে অৰুণোদয় পাইছে 2.0, তেওঁলোকৰ কাৰণে বেয়া খবৰ আছে। কাৰণ কি হয়, প্ৰতি বছৰে অৰুণোদয় যোনে যোনে পাইছে তেওঁলোকৰ এটা ভেৰিফিকেশ্যন হয়। ভেৰিফিকেশ্যন এইটো কাৰণে হয় যে যোনে যোনে অৰুণোদয় পাই আছে তেওঁলোকৰ আৰ্থিক অৱস্থাটো ডেভেলপ হ'ল নে নাই। তেওঁলোকৰ যদি আৰ্থিক অৱস্থা ডেভেলপ হৈছে, যদি তেওঁলোকৰ এতিয়া দেখা গৈছে যে অৰুণোদয় তেওঁলোকৰ দৰকাৰ নাই, তেওঁলোকৰ অৰুণোদয় নেপালেও চলিব পাৰিব, তেনেক্ষেত্ৰত অৰুণোদয় এই ফেমিলিৰ পৰা কাটি দিয়া হ'ব, যাতে বেলেগ এজনীয়ে এই অৰুণোদয় পাব পাৰে, যাৰ খুব দৰকাৰ অৰুণোদয় পোৱাটো। গতিকে এই ভেৰিফিকেশ্যনটো বছৰে বছৰে হয়। যোনে যোনে অৰুণোদয় ইতিমধ্যে পাই আছে তেওঁলোকে নিজৰ নিজৰ যদি ডেভেলপমেণ্ট বা আৰ্থিক অৱস্থা ভাল হৈছে, তেওঁক নিজে এৰি দিব পাৰে, আৰু নহ'লে আপোনালোকৰ ভেৰিফিকেশ্যন হৈ পেলাই এইটো কাটা যাব পাৰে। গতিকে সাৱধান, নিজৰ নিজৰ যেতিয়া ভেৰিফিকেশ্যন আহিব আপোনালোকে অলপ সাৱধান থাকিব। আৰু যোনে যোনে এতিয়ালৈকে এপ্লাই কৰা নাই বা অৰুণোদয় পোৱা নাই, তেওঁলোকে সাজু থাকক। ইলেকশ্যন ৰিজাল্ট দিয়াৰ লগে লগে অৰুণোদয় ফৰ্ম ফিল আপটো আৰম্ভ হ'ব। আৰু তাৰ কাৰণে আপোনালোকে কিছুমান ডকুমেণ্ট লাগিব। সেই ডকুমেণ্টখিনি ৰেডি কৰি পেলাই পেন কাৰ্ড, আধাৰ কাৰ্ড, ইনকাম চাৰ্টিফিকেট গোটেইখিনি ৰেডি কৰি থৈ দিয়ক, আৰু তেতিয়া আপোনালোকে এই ফৰ্মটো ফিল আপ কৰিব পাৰিব। গতিকে নিশ্চিত নাথাকিব যে আমি অৰুণোদয় ফৰ্ম ফিল আপ কৰিলোঁ আৰু অৰুণোদয় পাম, তেনে নহয়। গতিকে নতুনকৈ ফৰ্ম আহিব আৰু তেতিয়া ফিল আপ কৰিব। যদি ভিডিঅ'টো ভাল লাগে লাইক শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।